মর্মে অবৈধ বাংলাদেশের মৌলবাদীৰ উৎখাত আৰু অসম চুক্তি ৰূপায়ণৰে অবৈধ বিদেশীৰ প্ৰব্ৰজনৰ সমস্যা স্থায়ী সমাধানৰ দাবীত আজি আমি 11 ঘণ্টীয়া ধুবুৰী জিলা ছাত্ৰসন্থাই অনশন কাৰ্য ৰূপায়ণ কৰিছোঁ আৰু ইয়াৰ জৰিয়তে এটা কথা ক'ব বিচাৰোঁ ভাৰতবৰ্ষৰ সীমান্ত স্থিৰ হ'ব লাগে আৰু যেহেতু ধুবুৰীৰ প্ৰায় 99 কিলোমিটাৰ এতিয়াও উন্মুক্ত হৈ আছে গতিকে দেখা মাত্ৰাই গুলিয়াৰ নিৰ্দেশ শুট এণ্ড চাইড দিব লাগে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীক এটা কথা স্পষ্টভাৱে দাবী জনাইছোঁ অসম চুক্তিৰ ৰূপায়ণ অতি সোনকালে হ'ব প্ৰতি দফা অসম চুক্তিৰ ৰূপায়ণ আখৰে আখৰে পালন কৰিব হ'ব লাগে আৰু এটা কথা স্পষ্ট বাংলাদেশী কোনো কাৰণত অসমত থাকিব দিব নালাগে আৰু বাংলাদেশী বহিষ্কাৰ হ'ব লাগিব আপোনালোকৰ আমি আজি অসমীয়া এটা জাতি আজি অসম আন্দোলন হৈছিল আজি 1979 চনৰ 1979 পৰা 1985 চনলৈকে অসম আন্দোলন হৈছিল 40টা বছৰ আমি মাত মাতি আছে যে 1971 চনৰ 25-26 মাসৰ পিছৰ হিন্দু হওক বা মুছলমানে হওক বাংলাদেশী ইয়াৰ পৰা বাহিৰ হ'ব লাগিব আৰু এটা কথা স্পষ্ট আমি ক'ব বিচাৰো যে এতিয়া কৈ আছে অসমৰ মুখ্যমন্ত্ৰীয়ে যে 2024 তাৰিখলৈকে কাৰ জৰিয়তে অসমত হিন্দু বাংলাদেশী সংস্থাপন দিব আমি তীব্ৰ বিৰোধিতা কৰিছো আপোনালোকে এটা কথা কৈছে আপোনালোকে বাংলাদেশীৰ কথা কৈছে হিন্দু বাংলাদেশীৰ কথা কৈছে বাংলাদেশীয়ে ইয়াত কোনো ধৰণৰ হিন্দু বাংলাদেশী না মুছলমান কোনো ইয়াত স্থান নাই গতিকে স্পষ্ট কথা কোনো ধৰণৰ হিন্দু বাংলাদেশী ইয়াত সংস্থাপন দিয়া নহ'ব তাৰ কাৰণে আমি সদৌ ধুবুৰী ছাত্ৰ তীব্ৰভাৱে আন্দোলন কৰি যাম আৰু যেতিয়ালৈকে আমাৰ অসম চুক্তি ৰূপায়ণ নহয় আৰু বাংলাদেশী বহিষ্কাৰ নহয় তেতিয়ালৈকে আন্দোলন আমি কৰি যাম আমি চাওক কেন্দ্ৰীয় মন্ত্ৰালয়ে অলৰেডি জাৰি কৰিছে মানে যিবিলাক অসম বুলি নহয় গোটেই ভাৰতবৰ্ষত অবৈধ বাংলাদেশীয়ে গ্ৰাস হৈ গৈছে প্ৰত্যেকখন ৰাজ্যতে বাংলাদেশীয়ে ভৰপূৰ হৈ গৈছে এই আমি কোৱা কথা নহয় এই কেন্দ্ৰীয় মন্ত্ৰালয়ৰ কথা গতিকে এতিয়া অসমৰ সমস্যা নহয় গোটেই ভাৰতবৰ্ষৰ সমস্যা হৈ পৰিছে গতিকে স্পষ্ট কথা ইয়াৰ পৰা বাংলাদেশী উৎখাত হ'ব লাগিব আৰু এটা কথা আপোনালোকৰ জৰিয়তে মই ক'ব বিচাৰোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতে কৈ থাকে যে বাংলাদেশী খেদিম বুলি কিনে কেৱল উচ্ছেদৰ নাম লৈ কিনে উচ্ছেদ কৰি কিনে তেখেতে বাংলাদেশী পক্ষত মানে নিজকে ডাঙৰ মুখ্যমন্ত্ৰী সজালে নহ'ব তেখেতে কৈ দিয়ক কেন্দ্ৰীয় চৰকাৰক যে আমি অসমত কোনো বাংলাদেশী স্থান নাই অসমখন বাংলাদেশৰ ডাষ্টবিন নহয়তো অসমখন বাংলাদেশৰ ডাষ্টবিন নহয়তো অসমৰ সৰু ৰাজ্য দিয়ক ৰাজস্থানত দিয়ক গুজৰাটত দিয়ক অসমত থাকিব দিয়া নহ'ব স্পষ্ট কথা কৈ আছো অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰক জনাব লাগে তেখেতৰ যিটো মুখ্যমন্ত্ৰী তেখেতৰ যিটো উচ্ছেদ কৰি কিনে মানে অলপ কেইখনমান ঠাই উচ্ছেদ কৰি কিনে নিজকে শক্তিশালী মুখ্যমন্ত্ৰী ক'লে নহ'বতো তেখেতে কৈ দিয়ক অসমখন ডাষ্টবিন নহয়তো অসমখন সৰু ৰাজ্য অসমত কোনো ধৰণৰ বাহিৰাগত বাংলাদেশী স্থান নাই তাৰ লগতে এটা ক'ব বিচাৰোঁ অসম চুক্তি হৈছিল অসম একো হৈছিল অসম চুক্তিৰ আধাৰত কোনো বাংলাদেশীয়ে 1971 চনৰ পৰা 24 বছৰ কোনো হিন্দু হওক বাংলাদেশী ইয়াত কোনো স্থান নাই ইয়াত হিন্দু হওক বা বাংলাদেশৰ ইয়াত বাংলাদেশৰ কোনো স্থান নাই